এই পাঁচটা কামে এখন ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধি আনে আপুনিও এই পাঁচটা কাম কৰিবলৈ আৰম্ভ কৰক আপোনাৰ ঘৰলৈ সুখ শান্তি সমৃদ্ধি সকলো আহিবলৈ ল'ব আচলতে আমি কৰা কিছুমান কামে আমাৰ ঘৰলৈ বেয়া আনে আকৌ আমি কৰা কিছুমান কামে আমাৰ ঘৰলৈ ভাল আনে এতিয়া আমি ভাল কৰোঁ বেয়া কৰোঁ গোটেইখিনি আমাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে হয়নে এতিয়া আজি মই আপোনালোকক এনেকুৱা পাঁচটা কামৰ বিষয়ে ক'ম যিকেইটা কাম আপুনি যদি দৈনন্দিন জীৱনত কৰে ই আপোনাৰ ঘৰলৈ মা লক্ষ্মীক আকৰ্ষিত কৰাত বহুত বেছি সহায় কৰে কথাখিনি জানিব বিচাৰিলে ভিডিঅ'টো চাব লাগিব শেষলৈকে আপুনি যদিহে আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল ছাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ এই গোটেইখিনি লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম আপুনি কৰা কি পাঁচটা কামে আপোনাৰ ঘৰলৈ ভাল দিন আনে সুখ আনে শান্তি আনে সমৃদ্ধি আনে আচলতে কি হয় আমি মানুহবোৰে দৰাচলতে কৰিব নলগীয়া কিছুমান কাম কৰোঁ আমি যদি আমাৰ আগৰ যুগটোলৈ গুচি যাওঁ আমাৰ আইতা ককাৰ দিনলৈ বা আমাৰ মা দেউতাৰ দিনলৈ গুচি যাওঁ তেতিয়া মানুহৰ ইমান বেছি প্ৰব্লেমছ নাছিল যিমানখিনি প্ৰব্লেমছ আজিৰ নিউ জেনেৰেশ্যনৰ বা নতুন সময়ৰ মানুহখিনিৰ হয় এই কাৰণবোৰ কিহৰ কাৰণে এইবোৰো কিন্তু আমি কিছুমান নীতি নিয়ম নমনাৰ ফলত হয় বহুতে যদি কথাবোৰ বিশ্বাস নকৰে ইয়াত কিন্তু বহুত বেছি যুক্তি আছে আপুনি যেতিয়ালৈকে সম্পূৰ্ণ নীতি নিয়ম বা আধ্যাত্মিকতা বজাই ৰাখি চলিব আপুনি সুস্থ সবল হৈ থাকিব পাৰিব এতিয়া এখন ঘৰত কি কৰিলে সুখ শান্তি আহে প্ৰথম আপুনি কি কৰিব পাৰে আপুনি যেতিয়া ঘৰ মচে সেই ঘৰ মচা পানীত সদায় অকণমান নিমখ মিহলাই ঘৰ মচিব একেবাৰে সৰু কাম এইবোৰ কাম কৰিবলৈ আপোনাৰ কোনো বেছি টকা পইচাৰ প্ৰয়োজন নাই বহুত বেছি টকা পইচা আপোনাক নালাগে আপুনি খাবলৈ নিমখ আনে ঘৰত সেই নিমখৰ পৰা অকণমান নিমখ লৈ আপুনি কি কৰিব ঘৰ মচা পানীখিনিত অকণমান দিব দি উঠি আপুনি সেই পানীৰে ঘৰ মচিব দ্বিতীয়তে আপুনি কি কৰিব পাৰে আপোনাৰ ঘৰৰ যিপাত ঝাৰু সেই ঝাৰুপাত আপুনি সদায় লোকচক্ষুৰ পৰা মানে মানুহে য'ত দেখে সেই দৃষ্টিৰ পৰা আপুনি আঁতৰাই ৰাখিব মানে মানুহে নেদেখাকৈ ৰাখিব মানুহে দেখাকৈ কেতিয়াও আপুনি ঝাৰুপাত নাৰাখিব তৃতীয়তে আপুনি কেতিয়াও গা নোধোৱাই খাদ্য গ্ৰহণ নকৰিব বা গা নোধোৱাই খাদ্য প্ৰস্তুত নকৰিব এই কথাবোৰ কিন্তু মই কোৱা নহয় আজিৰ কথা নহয় এইবোৰ পূৰ্বকালৰ পৰা চলি অহা কথা আমাৰ আইতা ককাহঁতে তেনেকৈয়ে কিন্তু কৰিছিল গতিকে তেতিয়াৰ দিনৰ মানুহৰ জীৱনবোৰো সুখৰ আছিল গতিকে আপুনি নিজৰ জীৱনত অকণমান সৰু সৰু পৰিৱৰ্তন আনি যদি নিজৰ জীৱনলৈ সুখ আনিব পাৰে শান্তি আনিব পাৰে সমৃদ্ধি আনিব পাৰে তেন্তে এইখিনি কৰাত মোৰ বোধেৰে কাৰো একো প্ৰব্লেম থাকিব নালাগে চতুৰ্থতে আপুনি কি কৰিব পাৰে আপুনি আপোনাৰ ঘৰৰ দুৱাৰমুখত কেতিয়াও লেতেৰা জাবৰ জোথৰ জোতা চেণ্ডেল তেনেকুৱা ধৰণৰ বস্তু ৰাখিব নালাগে আপোনাৰ ঘৰৰ দুৱাৰমুখটো সদায় আপুনি নিট এণ্ড ক্লিন মানে সদায় চাফা কৰি ধুনীয়াকৈ ৰাখিব লাগে আৰু একেবাৰে শেষত আপুনি আপোনাৰ ঘৰখনত ইমান বেছি হুলস্থুল হাই কাজিয়া অভদ্ৰামী তেনেকুৱা ধৰণৰ পৰিৱেশ কৰিব নালাগে চাব আপুনি এই সৰু সৰু কামখিনি নিজৰ জীৱনত পৰিৱৰ্তন ঘটাই চাব আপোনাৰ ঘৰলৈ সুখ শান্তি সমৃদ্ধি ধন টকা পইচা সকলোবোৰে আহিব